হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে এন্থ্ৰপলজি বিষয়ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে যিহেতু মই এন্থ্ৰপলজি ছাবজেক্টটোৰ কুৱেশ্যন আনচাৰ ভিডিঅ' আপলোড নকৰোঁ তাৰ বাবে মই দিয়া নাছিলোঁ আগতে এটা এন্থ্ৰপলজি ভিডিঅ' মই আপলোড কৰিছিলোঁ সেইটো মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' আছিলে সেই ভিডিঅ'টোতে ইম্পৰ্টেণ্ট আৰু কমন কুৱেশ্যন আনচাৰ লগতে প্ৰিভিয়াছ ইয়েৰ এক্সামত যিকেইটা প্ৰশ্ন আহিছে সেই কুৱেশ্যন আনচাৰ কেইটা আপলোড কৰা আছে আৰু সেই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষাত সেই ভিডিঅ'টোৰ পৰা বহুত কেইটা প্ৰশ্ন কমন পৰিব গতিকে সেই ভিডিঅ'টো তোমালোকে চাবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ'টোৰ লিংক দিয়া আছে বা কমেণ্ট বক্সত তোমালোকে সেই লিংকটো পাই যাবা তোমালোকে সেই ভিডিঅ'টো চাবা মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি থকাৰ বাবে আজি মই এন্থ্ৰপলজি বিষয়ৰ চেপ্টাৰ 6ৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লৈ আহিছোঁ উত্তৰ পূব ভাৰতৰ নৃগোষ্ঠীতাত্ত্বিক জীৱনৰেখা এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ তোমালোকে ভালদৰে চাই যাবা এইকেইটা প্ৰশ্ন তোমালোকে পৰীক্ষাত চাই যাবা প্ৰথম প্ৰশ্নটো হ'ল 1 নম্বৰ ইক'লজি শব্দটো পোনপ্ৰথমে কোনে উদ্ভাৱন কৰিছিল এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে তোমালোকে উত্তৰটো লিখিবা আৰ্নষ্ট হেকেলে ইক'লজি শব্দটো পোনপ্ৰথমবাৰৰ বাবে উদ্ভাৱন কৰিছিল তাৰপিছত তোমালোকে চাব লাগিব পৰিৱেশৰ সংজ্ঞা বা পৰিৱেশ কাক বোলে ইয়াৰ ওপৰত তোমালোকে চাব লাগিব নিশ্চয় তোমালোকে জানা যে পৰিৱেশ কাক বোলে বা পৰিৱেশৰ সংজ্ঞা তোমালোকৰ এই প্ৰশ্নটো বিভিন্ন বিষয়ৰ লগত জড়িত আছে গতিকে পৰিৱেশ কাক বোলে এইটো তোমালোকে চাই যাবা তাৰপিছত তোমালোকে চাব লাগিব পৰিস্থিতি বিজ্ঞান কি হয় তাৰপিছত তোমালোকে চাব লাগিব জলচক্ৰ কি হয় গতিকে জলচক্ৰ কি হয় ইয়াত ধুনীয়াকৈ দিয়া আছে তাৰপিছত তোমালোকে চাব লাগিব 6 নম্বৰটো স্মগ বুলিলে কি বুজা উত্তৰটো ধুনীয়াকৈ দিয়া আছে 7 নম্বৰ প্ৰশ্নটো চাব লাগিব সেউজগৃহ প্ৰভাৱ কি এইটো প্ৰশ্ন জিঅ'গ্ৰাফিৰ লগত জড়িত আছে বা পলিটিকেলৰ লগত জড়িত আছে বা শ্বৰ্টেজ অধ্যয়নৰ লগত জড়িত আছে গতিকে সেউজগৃহ প্ৰভাৱ কি তোমালোকে চাই যাবা এচিড বৰষুণ কি হয় এইটো আনচাৰো চাই যাবা তাৰপিছত তোমালোকে চাব লাগিব খাদ্য শৃংখল আৰু খাদ্যজাল এইটো প্ৰশ্ন শ্বৰ্টেজ অধ্যয়ন বা জিঅ'গ্ৰাফিৰ লগত জড়িত গতিকে এইটো প্ৰশ্ন সকলো ছাত্ৰ ছাত্ৰীয়ে চাই যাব পাৰিবা তাৰপিছত তোমালোকে ভৌতিক পৰিৱেশ আৰু জীৱ পৰিৱেশ বুলিলে কি বুজা এই কনচেপ্টটো শিকি যাবা লগতে তোমালোকে 14 নম্বৰটো চাবা পৰিৱেশৰ মুখ্য উপাদানসমূহ কি উত্তৰটো হ'ব বায়ু পানী আৰু মাটি এইটো মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে চাব লাগিব 16 নম্বৰটো পৰিস্থিতি তন্ত্ৰৰ মূল উপাদানসমূহ কি এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে 17 নম্বৰটো চাবা এইটো ইম্পৰ্টেণ্ট হয় ব্যাখ্যা কৰা এনেকুৱা এটা পৰীক্ষাত আহে তাৰপিছত তোমালোকে 18 নম্বৰটো চাবা প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰাত মানুহেই প্ৰধান কাৰক ব্যাখ্যা কৰা এইটো প্ৰশ্ন ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয় এইটো চাই যাবা তাৰপিছত তোমালোকে 19 নম্বৰটো চাবা উৎপাদক উপভোক্তা আৰু বিয়োজক কাক বোলে মষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকে চাবা ভূ ৰাসায়নিক চক্ৰ বুলিলে কি বুজা বা ভূ উষ্মীকৰণ কি এইটো এটা তোমালোকে চাই যাবা এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত আহিব পাৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে এন্থ্ৰপলজি ছাবজেক্টৰ কুৱেশ্যন আনচাৰ লাগে সেয়েহে মই আজি তোমালোকৰ বাবে এইকেইটা কুৱেশ্যন আনচাৰ লৈ আহিলোঁ বা প্ৰস্তুত কৰিলোঁ যদিহে তোমালোকক এন্থ্ৰপলজি অন্য বিষয়ৰ কুৱেশ্যন আনচাৰ লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰি দিয়া তেতিয়া মই তোমালোকৰ বাবে প্ৰশ্ন উত্তৰ তৈয়াৰ কৰিম গতিকে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তোমালোকৰ বাবে ভিডিঅ'টো তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়া আৰু কমেণ্ট কৰি জনোৱা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়া এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ লাভ কৰিব পাৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ শেষত তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকক নেক্সট কোনটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে সেই কথাটো কমেণ্ট কৰি জনাবা চ' আজিৰ ভিডিঅ' ইমানেই ধন্যবাদ